2022-23 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট একবিংশ শতিকাৰ উন্নয়নৰ এক পৰিকল্পিত আঁচনি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। গুৱাহাটীত প্ৰধানমন্ত্ৰী গতি শক্তি বহুমুখী আৰ্হি সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সম্পৰ্কীয় উত্তৰ পূব মাণ্ডলিক সন্মিলন। অগ্ৰণী উদ্যোগী সদ্যপ্ৰয়াত দীপক কুমাৰ বৰঠাকুৰৰ স্মৃতি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উত্তৰ পূবত গ্ৰাম্য স্বচ্ছতা আৰু বিশুদ্ধ খোৱা পানী যোগানৰ বাবে 9,800 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ প্ৰকাশ। গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন। নমস্কাৰ, এতিয়া বিতং বাতৰি। 2022-23 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটক একবিংশ শতিকাৰ উন্নয়নৰ এক পৰিকল্পিত আঁচনি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। 2022 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী গতিশক্তি বিষয়ক এখন ৱেবিনাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে উন্নয়ন ভিত্তিক আন্তঃগাঁথনিৰ জৰিয়তে দেশৰ উন্নয়ন তথা অৰ্থনীতি ত্বৰান্বিত কৰাত গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা নিয়োগ সম্ভাৱনা মুকলি হ'ব। প্ৰধানমন্ত্ৰী গতিশক্তি দেশৰ বাবে অতি প্ৰয়োজনীয় আঁচনি বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে চৰকাৰে আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব দিছে। আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, বিমানপথ, জলপথ, অপটিকেল ফাইবাৰ, গেছ গ্ৰিড আৰু নৱীকৰণযোগ্য শক্তিৰ উন্নয়নত চৰকাৰে বিনিয়োগ বৃদ্ধি কৰিছে বুলিও তেওঁ কয়। इंफ्रास्ट्रक्चर पर आधारित विकास की यह दिशा हमारी अर्थव्यवस्था के सामर्थ्य में असाधारण वृद्धि करेगी। इससे देश में रोजगार की भी अनेक संभावनाएं बनेगी। पीएम गति शक्ति के कारण अब हर कोई पूरी जानकारी के बीच अपनी योजना बना पाएगा। इससे देश के रिसोर्सेज का भी ऑप्टिमम यूटिलाइजेशन होगा। साथियों, आज जिस बड़े पैमाने पर हमारी सरकार इंफ्रास्ट्रक्चर डेवलपमेंट पर काम कर रही है, उसमें पीएम गति शक्ति बहुत बड़ी हमारी एक आवश्यकता है। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ উদ্যোগত প্ৰধানমন্ত্ৰী গতিশক্তি বহুমুখী আৰ্হি সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সম্পৰ্কে আজি গুৱাহাটীত উত্তৰ পূব মাণ্ডলিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত অসম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু পশ্চিমবংগকে ধৰি উত্তৰ পূবৰ কাৰ্য পৰিকল্পনা আৰু প্ৰকল্পসমূহৰ ওপৰত আলোচনা কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ জৰিয়তে ৰাজ্যসমূহক নতুন গতি প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে অৰ্থনৈতিক খণ্ড আৰু এইবোৰৰ বহুমুখী সংযোগে ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নত কৰিব বুলিও তেওঁ কয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলিও উপস্থিত থাকে। 50% on gas, I think we can do no better. The greatest service we can do for our economy is to increase the area under exploration and production, which we have regrettably neglected in previous decades. And I see Assam, Northeast and the states of the Northeast as the key to that future. For a region like Northeast, which is connected to mainland only through by a chicken neck, we can understand how important to have a master plan on connectivity. So this is a very, very unique initiative by Government of Assam, by our Government of India, by our Honorable Prime Minister. I think nation will remember for long for presenting such a grand vision for the country and backed by budgetary allocation. অসমৰ ৰাষ্ট্ৰবাদী সংগঠনৰ অন্যতম কাণ্ডাৰী অগ্ৰণী উদ্যোগী সদ্যপ্ৰয়াত দীপক কুমাৰ বৰঠাকুৰৰ স্মৃতি সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
অনুষ্ঠানত বৰঠাকুৰৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সমাজ জীৱনৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু সনাতনী সংস্কৃতিৰ ভেটি নিৰ্মাণতো তেওঁৰ বিশেষ অৱদান আছিল। অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীও বৰঠাকুৰৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বৰঠাকুৰৰ জীৱনৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ এখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আৰু বিভিন্ন মাধ্যমেৰে এই সভাৰ প্ৰতি নজৰ ৰখা বা সভাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে কম বেছি পৰিমাণে দীপক বৰঠাকুৰ ডাঙৰীয়াক আমি জানিছিলোঁ, তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ আৰু তেখেতৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিলোঁ। গুণাগুণ পৰিমাণ আৰু ধাৰাবাহিকতা ৰক্ষাৰে দেশৰ সকলো লোকে যাতে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত উত্তৰ পূবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে অসমকে ধৰি উত্তৰ পূবৰ গাঁওসমূহত স্বচ্ছ গ্ৰামীণ অভিযান আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ লগতে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে 9,800 কোটি টকা আবণ্টন দিয়া হৈছে। 2024 চনৰ ভিতৰত অসমত এই আঁচনিৰ কাম সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়। জাবৰ জোঁথৰ নিষ্কাশন আৰু প্লাষ্টিক মুক্ত ব্যৱস্থাৰে যাতে গাঁওসমূহে 100% স্বচ্ছ কৰি তুলিব পৰা যায় তাৰ বাবে কাম কৰি অহা হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসমৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰজিত কুমাৰ দাসো উপস্থিত আছিল। अब जो है 2024 का जो इसका टारगेटेड कंप्लीशन डेट है उस तक पूरा नहीं हो पाएगा, लेकिन माननीय प्रधानमंत्री जी की ड्राइविंग फोर्स और जिस तरह से उन्होंने जो उनका संकल्पना है सबका विकास, सबका साथ, सबका विश्वास और साथ में उन्होंने जो जोड़ा सबका प्रयास, हम सामूहिक रूप से सब मिलकर के काम करें। एंड स्पेशली नॉर्थ ईस्टर्न स्टेट्स के लिए उनका जो कमिटमेंट है उस कमिटमेंट के चलते आज मैं ये बात कह सकता हूं जब 2019 से लेकर के 2022 तक हम 3 साल की इस यात्रा को पूरा कर पाए। 2022 के दिसंबर में जाएंगे तब 3 साल होंगे, अभी तो 2 साल और 2 महीने 3 महीने का कालखंड बीता है। जिन 3 करोड़ 23 घरों तक पीने का पानी पहुंचा था वो आज बढ़ करके वो संख्या 9 करोड़ 7 लाख हो गई है। लगभग 6 करोड़ से ज्यादा कनेक्शंस हमने नए। কেন্দ্ৰীয় বাজেটে দেশৰ অৰ্থনৈতিক উন্নয়নৰ আঁচনি প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কয় যে পৰৱৰ্তী 25 বছৰ দেশৰ বাবে অমৃতকাল হিচাপে বিবেচিত হ'ব। চেন্নাইত আজি বাজেট সম্পৰ্কে দূৰদৰ্শন কনক্লেভত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মাত্ৰ আন্তঃগাঁথনিৰ বৃদ্ধিৰ বাবে এইবাৰ বাজেটত 7,50,000 কোটি টকা ৰখা হৈছে। তেওঁ কয় যে কৰোনা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰীৰ শিক্ষা ব্যৱস্থা পুনৰ গঢ়ি তোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে দূৰদৰ্শনে মাতৃভাষাত শিক্ষা গ্ৰহণৰ বাবে ই-লাৰ্ণিং চেনেল আৰম্ভ কৰিছে। চৰকাৰে ছাত্ৰ ছাত্ৰীৰ মাতৃভাষা অধ্যয়নৰ সুবিধাৰ বাবে ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে বুলিও তেওঁ কয়। এই অনুষ্ঠানৰ পূৰ্বে তেওঁ উদ্যোগ আৰু বাণিজ্য, কৰ বিষয়ক আৰু অন্যান্য বৃত্তিৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। Formulation of principle, a framework and so on. Then provide stability for the revival from the pandemic and above all give a predictability to the tax regime. এতিয়া খন্তেক বিৰতি। হাই মা, আকৌ শ্বপিং। দেউতা আপুনি এক নষ্ট কৰি পেলালে। লিমিটত কৰিলে একোৱে বেয়া নহয়। লিমিট নাৰাখি শ্বপিং কৰিব আপোনাৰ কাৰ্ডত। হেড অন যে আছে। মই তো কাৰ্ডত লিমিট সেট কৰি দিছো। শুনক ইয়াৰ লাভ হ'ল এনে যে ৰিস্ক কম হৈ পৰে আৰু যদি ফ্ৰড হয় তেন্তে ততালিকৈ বেংকক জনাই দিব, লোকচান কমিব। ককা হেই নেক্সট টাইমত এই পিংক ড্ৰেছ। You're the limit. লিমিটটো সেট হৈ আছে। RBI কয় জানি ৰখ, সতৰ্ক হৈ ৰখ। ঐ পৱন আহিছে চা। পৱন তই তাত কিয় বহি আছ? তাৰ টিভি হৈছে। আৰু ভাই লাষ্ট বেঞ্চত বহাৰ মজা অকলে অকলে। জানা দেখোন মোৰ টিভি হৈছে। সেইফালে যা। তইও নাজানো নেকি টিভি চিকিৎসা আৰম্ভ হোৱাৰ পিছত সংক্ৰমণৰ যে কোনো ভয়ে নাথাকে? টিফিনত কি আনিছ? টিভিৰ দৰৱৰ লগতে খোৱা বোৱাও ভালদৰে কৰিব লাগে, বুজিছ?
যদিহে থাকে আপোনজনৰ হাত টিবিৰ হ'ব নিশ্চিত নিপাত ভেদভাৱ নকৰিব টিবিৰ চিকিৎসাত আপোনজনক সহায় কৰক বজালী জিলাৰ সদৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ নপুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলনত কালি বিধায়ক জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে তেওঁ কয় যে চৰকাৰে থলুৱা উৎপাদনত গুৰুত্ব আৰোপ কৰি থলুৱা সামগ্ৰী বৃদ্ধিৰ বাবে কাম কৰি আহিছে ৰাজ্যখনত সুস্থিৰ ৰাজনৈতিক তথা সামাজিক পৰিৱেশ বজাই ৰখাত তেওঁ আটাইৰে সহযোগ কামনা কৰে আজি তেওঁ যেটো কথা কৈছে মাজুলীৰ বান সমস্যা মই কোৱা নাই যে মাজুলীৰ বান সমস্যা একেবাৰে শেষ হৈ গ'ল কিন্তু মাজুলীত যোৱা 5টা বছৰত যিমান কাম হৈছে যোনে মাজুলী 5 বছৰ আগত দেখিছিল আৰু 5 বছৰ পিছত দেখিছে কি উপলব্ধি কৰিব পাৰিব মাজুলীত কি হৈছে গৰে তেওঁটো মাজুলী এতিয়া হয়তো নিৰ্বাচনৰ কাৰণে তাত গৈছে ভাষণ দিবৰ কাৰণে তাৰ 5 বছৰ আগত মাজুলীখন কি আছিল তেওঁ যি দলৰ লগত মিত্ৰতা কৰিছে সেই দলটোৱে 60 বছৰ শাসন কৰোতে 75 বছৰ শাসন কৰোতে মাজুলীখনক কি কৰি থৈ গৈছিল এটো তেওঁ চালে হ'ল আৰু তাৰ দায়িত্ব ধুবুৰী জিলাৰ ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা চাপৰ আৰু চাপতগ্ৰাম পৌৰসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিত গুৰুঙে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে জিলাখনৰ 6খন পৌৰসভাৰ 73টা ৱাৰ্ডৰ 179টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ভোটগ্ৰহণৰ পিছত ষ্ট্ৰং ৰুমসমূহতো আৰক্ষীয়ে সকলো নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে বুলিও তেওঁ জানিবলৈ দিয়ে चापर और सपतग्राम तो ये 6 जगह मिलके 73 वार्ड है और टोटल पोलिंग स्टेशन है 179 और इसमें पोल बिल्डिंग है 104 तो 104 लोकेशन पे ये वोटिंग होगा और इसमें स्ट्रांग रूम 2 जगह पे बना है एक तो बिलासीपारा में स्ट्रांग रूम बना है जिसमें सपतग्राम बिलासीपारा और चापर 3 जगह का जो पोलिंग मटेरियल है डिस्ट्रीब्यूशन होगा और वहाँ पे पोलिंग मटेरियल स्टोर भी होगा কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা 22 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ আজি বিজ্ঞান দিৱস পালনেৰে সামৰণি মৰা হয় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন পোষ্টাৰ আৰু স্মৃতি পৰীক্ষা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় অসম বিজ্ঞান সমিতিৰ সভাপতি জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মোহন চন্দ্ৰ কলিতাই অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহান্বিত হ'বলৈ আহ্বান জনায় মহান বিজ্ঞানী চি.ভি. ৰমনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিজ্ঞান শিক্ষাত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায় দৰং জিলাৰ ডিপিলাৰ ঐতিহাসিক পদ্মা পুখুৰীৰ কাছৰ সংৰক্ষণ প্ৰকল্পত আজি 4টা পূৰ্ণবয়স্ক কাছ মৃত অৱস্থাত পোৱা যায় পদ্মা থান দেৱালয় পৰিচালনা সমিতিয়ে 2012 চনৰ পৰা কাছ সংৰক্ষণ কৰা পদ্মা পুখুৰীত 4টা বৃহৎ আকাৰৰ কাছৰ মৃত্যু ঘটাত পৰিচালনা সমিতিয়ে এই আকস্মিক মৃত্যুৰ কাৰণ উৎঘাটনৰ বাবে বন মিন আৰু পশু চিকিৎসা বিভাগৰ সৈতে যোগাযোগ কৰিছে আৰু তেতিয়াৰ পৰা আমাৰ কাছ সংৰক্ষণ কৰা হয় বিভিন্ন ঠাইৰ মানুহে ইয়াত কাছ মাছ চাবলৈ আহে এইবাৰ আমি পুখুৰীটো সম্প্ৰসাৰণৰ ক্ষেত্ৰত মাছ আৰু কাছৰ বাবে প্ৰসাৰ কৰাৰ কাৰণে আমি কাম হাতত লৈছোঁ ইয়াত কাছ কাইলৈৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুৰ তাৰালাংছত 48 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হয় যুৱ মহোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰিচাৰ্জ টকবিয়ে কয় যে এই যুৱ মহোৎসৱত সাংস্কৃতিক সমাজৰ 30 মণ্ডলৰ উপৰিও অৰুণাচল প্ৰদেশ মেঘালয় আদিৰ কাৰ্বি লোকশিল্পীসকলে অংশগ্ৰহণ কৰিব মহোৎসৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব maybe to March 1 to 5. Preparation to Chike is going on all over, and especially this time, mane attraction book thakibo overall. Aru ami April. গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ 3গৰাকী বিষয়া কৰ্মচাৰীয়ে আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে আজি অৱসৰ গ্ৰহণ কৰা অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কল্যাণ কুমাৰ বেজ বৰুৱা জ্যেষ্ঠ সহায়ক শান্তনু বেনাৰ্জী আৰু কৰ্মচাৰী জগত চন্দ্ৰ মেধিক দূৰদৰ্শন কেন্দ্ৰৰ ৰিক্ৰিয়েশ্যন ক্লাবে বিদায় সম্বৰ্ধনা জনায় অনুষ্ঠানত 3গৰাকী বিষয়া কৰ্মচাৰীক তেওঁলোকৰ কৰ্মজীৱনৰ কাম-কাজৰ প্ৰশংসা কৰি কৃতজ্ঞতা জনোৱা হয় मेरा एक सबके सामने क्या बोले इसको कॉन्फ्रेंस करना चाहता हूं कि जब नौकरी नहीं मिला था तो माँ बहुत डांटती थी
अरे तो सोते रहेगा क्या? तो अभी डिग्री ग्रेजुएट हो गया है, तेरा बाप अभी बुढ़ा हो गया, तो ऐसे सोते रहेगा? नौकरी कर, निकल घर से। तो भगवान को मैं प्रार्थना किया था, प्रभु मेरे को एक শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ 2022-23 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট একবিংশ শতিকাৰ উন্নয়নৰ এক পৰিকল্পিত আঁচনি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ গতিশক্তি বহুমুখী আৰ্হিক সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সম্পৰ্কীয় উত্তৰ পূব মাণ্ডলিক সন্মিলন অগ্ৰণী উদ্যোগী সদ্যপ্ৰয়াত দীপক কুমাৰ বৰঠাকুৰৰ স্মৃতি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূবত গ্ৰাম্য স্বচ্ছতা আৰু বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৯,৮০০ কোটি টকা আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ প্ৰকাশ গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন এতিয়াৰ বাতৰি ইমানেই নমস্কাৰ